এতিয়াও মানে তেনেকুৱা বুলি ধৰক নহয় এইবাৰ আগতেতো মই অলৰেডি IPSত আছিলোঁ তাৰপিছত আৰু এটা এটেম্প দি পেলাই চালোঁ এতিয়া ৰেংকটো আহিছে এতিয়া চাওঁ এল'কেশ্যনত কি হয় তাৰ পৰা গম পোৱা যাব এবাৰ ৰিজাল্টত সুখী নে মানে আগৰ ট্ৰেণ্ড মতে চালেতো মোটামুটি চাগে আকৌ IPSে থাকিব চ' মানে এইটো এটেম্পটৰ ৰিলেভেঞ্চ অকণ কম থাকিব তো তথাপিও মানে ৰিজাল্টত সুখী কাৰণ ক্লিয়াৰ কৰিলেও ভালে লাগে ইয়াৰ পূৰ্বে তুমি যেতিয়া স্থান লাভ কৰিছিলা তাৰপিছত তুমি চাকৰিত জইনো কৰিছিলা তাৰ মাজতো আকৌ পঢ়া শুনা কেনেধৰণে মানে মই এক্সট্ৰাঅৰ্ডিনেৰী লিভ ল'লোঁ এবছৰৰ লিভ হয় আনপেইড লিভ লিভত আছোঁ কাৰণে একো দিগদাৰ হোৱা নাই মানে পঢ়িবৰ কাৰণে যথেষ্ট সময় পাওঁ ঘৰতে থকা হয় তোমাৰ যি প্ৰচেষ্টা আচলতে সেইখিনি নিজা প্ৰচেষ্টা আছিলে তুমি কোচিঙো কৰিছিলা আগতে নাই মই ফাউণ্ডেশ্যন কোৰ্চ কৰা নাই বাকী ধৰক পেৰিফেৰেল কিবা কিবি এটা দুটা টেষ্ট চিৰিজ বা কিবা তেনেকুৱা লোৱা হৈছিলে বাকী মানে মোটামুটি নিজে কৰা হয় অনলাইন আজিকালি এভেইলেবল হয় মেটেৰিয়েল মোটামুটি চ' যিহেতু তুমি ইয়াৰ আগতো দুবাৰকৈ ক্লিয়াৰ কৰি দিছিলা এইবাৰ যিহেতু আকৌ ক্লিয়াৰ হ'ল তুমি কেনেকুৱা অনুভৱ ভাল লাগিছে মানে ধৰক যেতিয়া কনচিষ্টেণ্টলি মানে বাৰে বাৰে ক্লিয়াৰ হয় তেতিয়া ভাল লাগে নিজৰে এটা কনফিডেঞ্চ এটা বাঢ়ে প্ৰথমে কি বিষয়ত আছিলে বা কি ফৰেষ্ট ছাৰ্ভিচত পালোঁ মই ফাৰ্ষ্ট এটেম্পটত তাৰপিছতে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ এতিয়া থাৰ্ড এটেম্পটো এতিয়াতো দিয়া নাই কি পাওঁ লোকেশ্যন তোমাৰ আচলতে যি শিক্ষাগত যিটো শিক্ষাবৰ্ষ যদি আৰম্ভ কৰিছে কি ভাবিছিলা নেকি কেতিয়াবা নাই মই সৰুৰ পৰা ভবা নাছিলোঁ যে মই UPSC ফালে আহিম বুলি এইটো ছাডেন শ্বিফ্ট হয় মানে যেতিয়া মই বুজি পালোঁ যে গভৰ্ণমেণ্ট কিমান ইম্পৰ্টেণ্ট হয় ডে টু ডে লাইফত মানুহৰ লাইফত তেতিয়া মন গ'ল যে ছিষ্টেমটোক বাহিৰৰ পৰা ক্ৰিটিচাইজ কৰি থকাতকৈ ভিতৰত সোমাই পেলাই মানুহৰ কাৰণে কাম কৰাটো বেছি বেটাৰ হয় বুলি ভাবিলোঁ সেইটো কাৰণে প্ৰচেষ্টা এটা চলালোঁ আৰু এটা কথা ক'ব লাগিব তুমি চৰকাৰী বিদ্যালয়ৰ পৰা পঢ়া শুনা আৰম্ভ কৰিছিলা আৰু এক বৃহৎ সাফল্য লাভ কৰিছা কি ক'বা বহুতেও কয় যে চৰকাৰী বিদ্যালয়ত পঢ়িলে আজিকালি বহুত অসুবিধা হয় তেনেস্থলত বা তুমি অসমীয়া মাধ্যমতে পঢ়িছিলা কি ক'বা মানে মোৰ কাৰণেতো একো হোৱা নাই মোৰ লাগে যে এটা আত্মবিশ্বাস মানুহৰ কম থাকে কেতিয়াবা কাৰণ সদায় শুনাই থাকে যে মানে যে অসমীয়া মাধ্যম ভাল নহয় বা কিবা এটা সেইটো কাৰণে কেতিয়াবা মানুহৰ হীনমান্যতা আহে কিন্তু সেইটো যদি নাথাকে মোৰ মতে একচুৱেলি ভালে হয় অসমীয়া মিডিয়ামত পঢ়াটো আজি বহুত ভাল লাগিছে যিটো মানে গৌৰৱ কঢ়িয়াই আনিছে যিটো সেইটো মানুহৰ টকা পইচাই সেইটো মানে আনন্দ দিব নোৱাৰে সেই আনন্দটো পাইছোঁ অন্তত আৰু সি এটাকে নহয় তিনিটাকে UPSC তিনিবাৰ ধাৰাবাহিকভাৱে তিনিবাৰকৈ সি মানে স্থান লাভ কৰিছে এইটো ইমান সহজ কথা নহয় সেইকাৰণে বহুত ভাল লাগিছে শিক্ষাৰ বাহিৰে তেখেতে আৰু কি দিশত তেখেত পাৰদৰ্শিতা সিয়ে মানে আৰ্টো কৰিছিলে তাৰপিছত সি এইবিলাক এই কুইজ হাবি জাবি এইবিলাক প্ৰতিযোগিতাত সি বৰদৈচিলা হওক তেনেকুৱা ডাঙৰ অনুষ্ঠানৰ পৰা সি তেনেকৈ মানে প্ৰথম দ্বিতীয় স্থান তেনেকৈ দখল কৰিছিলে তেতিয়াই সি মানে কিবা এটা যে হ'ব তেতিয়াই মানে গম পাইছিলোঁ আৰু সি তাৰ সৰুৰে পৰা পঢ়া শুনাত যিটো তাৰ একাগ্ৰতা সেই একাগ্ৰতা দেখি আমি মানে গম পাইছিলোঁ যে সি ভৱিষ্যতে মানে ভাল কিবা এটা কৰিব সেইটো দেখুৱাইছে আমাক বাস্তৱত দেখিবলৈ পাইছোঁ আমি সৰুৰে পৰা পঢ়াৰ প্ৰতি ধাউতি কেনেকুৱা আছিলে সি সৰুৰে পৰা পঢ়া শুনাত ভাল আছিলে যিহেতু তলতে সি পজিশ্যন লৈ গৈ আছে ফাৰ্ষ্ট পজিশ্যন লৈ সি মানে পঢ়া শুনা কৰি গৈ আছে তাৰপিছত নগাঁৱৰ চৰকাৰী গভৰ্ণমেণ্ট বইজত পঢ়িও তাতো সি তেনেকুৱা ফাৰ্ষ্ট পজিশ্যন লৈ গৈ আছে তাৰপিছত সি মানে ওচৰতে আমাৰ জিলা পুথিভঁৰালটো থকাৰ কাৰণে তাতে গৈ পেলাই সি শনিবাৰ হ'লে তাতে গৈ সি সেই টাইমটো পাছ কৰি পঢ়া শুনা কৰিছিলে সেইবিলাক আগ্ৰহ তাৰ আগ্ৰহটো পঢ়া শুনা আগ্ৰহটো দেখি গম পাইছিলোঁ সি মানে আগুৱাই থাকিব আৰু আগুৱাই গৈ আছে বৰ্তমানলৈকে ইংলিছ অসমীয়া মিডিয়ামত পঢ়িলে আচলতে সহজে হয় অসমীয়া মিডিয়ামত পঢ়িলে বস্তুবিলাক বুজিবলৈ সহজ হয় ইংলিছ মিডিয়ামত পঢ়িলে যে কিবা এটা হ'ব সেইটো কথা নহয় যাৰ মানে মেধা শক্তি আছে সি মিডিয়ামটো ছেকেণ্ডেৰী কথা ইংলিছটো তৎক্ষণতে শিকি ল'ব পাৰে বৰ ডাঙৰ বস্তু নহয় সেইকাৰণে অসমীয়া মিডিয়ামত পঢ়িলে বা সেইটো কোনো মানে অন্তৰায় নহয় মিডিয়ামটো কোনো অন্তৰায় নহয় মই সেই বুলি ভাবোঁ আমি এইটো আনন্দ তাৰ পৰা আছে মই আগতেও পাইছোঁ যোৱাবাৰ পাইছোঁ তাৰ আগৰবাৰ পাইছোঁ ধাৰাবাহিকভাৱে মানে আনন্দ লাভ কৰিছোঁ বহুত ভাল লাগিছে আৰু ভাবিছিলে যে তেখেতে আকৌ পুনৰ এইটো পাব বা আপোনালোকে আগৰে পৰা এই পৰিকল্পনা আছিল নেকি মানে আশা আছে ক্লিয়াৰ হ'ব বুলি সেইটো বিশ্বাস আছে
গতিকে মানে সেইটো নহ'বতো মনত নাই আমাৰ হ'ব বুলিয়ে সেইটো মনত বিশ্বাস এটা আছে আৰু তেনেকৈ হৈছে ভাল লাগিছে বহুত ভাল লাগিছে